Okay, so hello and a very good evening everyone. আজি আপোনালোকৰ 26th of August আৰু আমাৰ আজি যোনটো এজেণ্ডা হয় ভিডিঅ'টো সেইটো হ'ল আপোনালোকৰ আসাম কেবিনেটৰ যোনখিনি কি ডিচিশ্যনছ হয় 21st আগষ্টত আহিছিল। চ' একচুৱেলি বহুত আগতে আহিছিলে 4-5 দিন হ'ল, এতিয়া কিন্তু মই আনিব পৰা নাছিলোঁ ভিডিঅ'টো, অলপ বিশেষ কামত বিজি আছিলোঁ, সেইকাৰণে আজি লৈ আহিছোঁ। আৰু তাৰ উপৰিও ইয়াত আমি আসামৰ যোনখিনি কেবিনেটৰ কি ডিচিশ্যনছ হয় এইখিনিতো চামেই, তাৰ উপৰিও আপোনালোকৰ যোনখিনি ৰিচেণ্টলি আপোনালোকৰ মানে বাৰাক ভেলীত আমাৰ CM আৰু কেবিনেট গৈছিলে, চ' তাতো কিছুমান ইম্পৰ্টেণ্ট মানে ডিছকাশ্যন হৈছে। চ' গোটেইখিনি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে। চ' ভিডিঅ'টো আপোনালোকে চাব লাষ্টৰলৈকে। এণ্ড ইফ ইউ আৰ নিউ টু দ্য চেনেল কাইণ্ডলি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ডসকলৰ লগত, যাতে সকলোৱে ভিডিঅ'খিনি চাব পাৰে। আৰু আহক তেন্তে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। প্ৰথম যোনটো আপোনালোকৰ কি ডিচিশ্যনত চাব যায়, আপোনালোকে ইয়াত লিখা আছে নট টু দ্য ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ বিল 2024। চ' ৰিচেণ্টলি আপোনালোকে যদি চাই মানে কেবিনেটে এই পাৰ্টিকুলাৰ বিলখন এতিয়া এপ্ৰুভ কৰিছে। চ' যাতে আপোনাৰ কেবিনেটে এপ্ৰুভ কৰিলে কি হ'ব, আপোনালোকৰ যোনটো আপোনালোকৰ অটম ছেশ্যন হয় এতিয়া চলি আছে, একচুৱেলি 22 তাৰিখৰ পৰাই ষ্টাৰ্ট হৈছে। চ' সেই ছেশ্যনত আপোনালোকৰ কি হ'ব, এখন ইণ্ট্ৰডিউচ কৰিব। চ' 21 তাৰিখে কেবিনেটেটো নট দিছে, মানে কি এই অটম ছেশ্যনটো যোনটো চলি আছে এতিয়া আসাম লেজিছলেটিভ এছেম্বলি অটম ছেশ্যনটোত এইখন বিল ইণ্ট্ৰডিউচ কৰিব। আৰু একৰ্ডিংলি যদি পাছ হৈ যায় তেতিয়া ইয়াৰ যোনখিনি আপোনালোকে অবজেক্টিভ চাইছে এইখিনি এচিভ কৰিব পাৰিব গভমেণ্টে। চ' আহক তেতিয়া চাওঁ প্ৰথমতে কি লিখিছে, টু ষ্ট্ৰেংথেন দ্য ইনষ্টিটিউশ্যন অফ দ্য মুছলিম মেৰেজ এণ্ড অথৰাইজ দ্য গভমেণ্ট মেচিনাৰী as the registering authority of marriage and divorce. The cabinet has accorded approval to the Assam Compulsory Registration of Muslim Marriages and Divorces Bill 2024. ঠিক আছে, চ' আপোনালোকে বুজি পাইছে, টু ষ্ট্ৰেংথেন দ্য ইনষ্টিটিউশ্যন অফ মুছলিম মেৰেজ এণ্ড অথৰাইজ দ্য গভমেণ্ট মেচিনাৰী। চ' এতিয়ালৈকে কি হৈ আছিলে, আপোনালোকৰ যোনখিনি মুছলিম মেৰেজৰ ৰেজিষ্ট্ৰেশ্যন হয় সেইখিনি আপোনালোকৰ বেলেগ বেলেগ এক্টছ আছে, তেনেকুৱা মানে আপুনি ক'ব পাৰে কিছুমান পাৰ্চনেল লজ আছে, তাৰ আণ্ডাৰতে মেৰেজৰ ৰেজিষ্ট্ৰেশ্যনখিনি হৈ আছিলে। আৰু ডিভোৰ্চ এটচেট্ৰা এইবিলাকতো কিছুমান প্ৰব্লেম আহি আছিলে। দেয়াৰ আৰ ছেভৰেল ইছ্যুজ, যেনেকৈ মুছলিম সমাজত যদি আপোনালোকে চাই দেয়াৰ ইজ এ কনচেপ্ট অফ মুত্তা। চ' যোনটো মুত্তা নিকাহ বুলি কয়, মুত্তা, চ' মুত্তা নিকাহ এণ্ড অল সেইবিলাকৰ ৰিলেটেডো কিবা কিবি চলি আছিলে। চ' সেইকাৰণে টু ছিকিউৰ দ্য ইউ কেন চে দ্য ৰাইটছ অফ দ্য উইমেন এজ ৱেল এজ যাতে মানে কিছুমান প্ৰভিজন দি আছে যোনখিনি মিছ ইউজ নকৰক, কাৰণ কিছুমান মানুহে তেনেকুৱা কৰিব পাৰে। সেইকাৰণে এতিয়া বস্তুখিনি কি কৰিছে, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনখিনি আৰু লাগিলে মুছলিম মেৰেজৰ ৰেজিষ্ট্ৰেশ্যনেই হওক, ঠিক আছে, বা ডিভোৰ্চৰ কাৰণে কিবা হওক, চ' যোনখিনি গোটেইখিনি প্ৰচেছ আছে আপোনালোকৰ ৰেজিষ্টাৰ হওক, ৰেজিষ্টাৰ্ড মেৰেজ হওক, ডিভোৰ্চৰ ৰিলেটেড হওক, গোটেইখিনি আপোনালোকৰ এতিয়া আইনগতভাৱে মানে গভমেণ্টে হাতত লৈ লৈছে, ঠিক আছে। চ' তাৰ কাৰণে আপোনালোকৰ আসাম কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ বিল 2024খন এবাৰ আমাৰ লেজিছলেটিভ এছেম্বলিত ইণ্ট্ৰডিউচ কৰিব। এতিয়া ইয়াত কোৱা হৈছে যে দ্য বিল উইল পেভ দ্য ৱে টু ষ্ট্ৰেংথেন দ্য ইনষ্টিটিউশ্যন অফ মেৰেজ। চ' মেৰেজৰ যোনটো আপোনালোকৰ যোনটো এটা যোনটো ইনষ্টিটিউশ্যন হয় মেৰেজৰ, আৰু ইনফেক্ট যোনখিনি আপোনালোকৰ উইমেনবিলাকৰ কাৰণে কিছুমান ছেফগাৰ্ডছৰ দৰকাৰ হয়, ঠিক আছে, আৰু যাতে কিছুমান লিগেল কিবা ইছ্যু থাকিলে কি হয়, গভমেণ্টে যাতে তাত মানে সেইখিনি ডিল কৰিব পাৰে, সেইটো কাৰণে কৰা হৈছে বুলি কৈছে। আৰু তাৰ উপৰিও আপোনালোকৰ চাইল্ড মেৰেজ এটচেট্ৰা যোনবিলাক আপোনালোকৰ হৈ থাকে সমাজত, চ' বেলেগ বেলেগ পাৰ্চনেল লত আপোনালোকৰ ধৰক চাইল্ড মেৰেজৰ এজ বেলেগ বেলেগ হ'ব পাৰে। চ' কিছুমান ইছ্যুজ আছে, কিছুমান ধৰক সমাজত আপুনি যদি চাই 14 years ইজ কনচিডাৰ্ড এজ এ লিগেল এজ অফ মেৰেজ, কিন্তু আমাৰ সংবিধানৰ মতেতো বা আপোনাৰ বাকী যোনবিলাক আইন আছে তাৰ মতে 18 years হয় আমি জানো, যোনটো এতিয়া বঢ়াই পেলাই 21 yearsলৈকে কৰিব বুলি এখন বিল অলৰেডি পাছ মানে কৰিছে, এখন পেণ্ডিং হৈ আছে, এটা হাউচৰ পৰা পাছ হ'ল আমাৰ পাৰ্লিমেণ্টত। চ' সেই গোটেইখিনি বস্তু চাই পেলাই মানে আপোনালোকৰ এই বিলখন অনা হৈছে, ঠিক আছে। আৰু ইয়াৰ কিছুমান অবজেক্টিভছ আছে। অবজেক্টিভখন প্ৰথমতে লিখিছে আপোনালোকৰ প্ৰিভেনশ্যন অফ চাইল্ড মেৰেজ, ঠিক আছে। পাৰ্চনেল লজবিলাকত যদি চাই 14 বছৰলৈকে আপুনি যদি চাই 14 yearsৰ পিছত বিয়া পাতিব পাৰি, মানে কিছুমান তেনেকুৱা নিয়ম থাকে, যাতে সেই প্ৰব্লেমবিলাক কিছুমান পাৰ্চনেল লৰ লগত ৰিলেটেড প্ৰব্লেমছ আছিলে সেইবিলাকৰ ওপৰত মানে ফ'কাছ কৰি অনা হৈছে। চ' টু প্ৰিভেণ্ট দ্য চাইল্ড মেৰেজ। ছেকেণ্ডটো কৈছে মেক ইট কম্পালচৰি ফৰ অল দ্য মেৰিড কাপলছ টু গেট দেয়াৰ মেৰেজেছ এণ্ড ডিভোৰ্চেছ ৰেজিষ্টাৰ্ড। এতিয়া আপোনালোকৰ কি আছিলে আগতে, মেৰিড কাপলছবিলাকে আগতে ধৰক আপোনালোকৰ যেনেকৈ মুছলিম সমাজৰ কথা যদি চাওঁ, আমি মুছলিম সমাজত কেনেকৈ আপোনালোকৰ এজন ধৰক কাৰী বুলি কয় বা কাজী বুলি কয়। চ' তেখেতে আহি পেলাই কি কৰিব, হি ইজ লাইক আ জাজ, ঠিক আছে, একৰ্ডিং টু দ্য মুছলিম পাৰ্চনেল ল, শেৰিয়ট ল। চ' তেখেতেই গোটেইখিনি বস্তু ধৰক ৰেজিষ্টাৰ কৰে, মেৰেজেছ এণ্ড ডিভোৰ্চেছ সেইবিলাক তেখেতৰ আণ্ডাৰতে হয়। কিন্তু বস্তুটো কি হয়, বহুতে ধৰক আপোনালোকৰ ৰেজিষ্টাৰ্ড মেৰেজ নকৰে, সেইটো কাৰণে যাৰ কাৰণে পিছত কিছুমান লিগেল ধৰক আপোনালোকৰ প্ৰব্লেমছ হ'ব পাৰে যেতিয়া আপোনালোকৰ ডিভোৰ্চ এণ্ড অল সেইবিলাক হয়। কাৰণ যদি আপোনালোকে মুছলিম পাৰ্চনেল ল মতে আপুনি বিয়া পাতিছে, তেতিয়াহ'লে ডিভোৰ্চো তেনেকুৱা যোনটো আপোনালোকৰ তালাকৰ ছিষ্টেম হয়, সেইটো ডেট উইল বি ডেল্ট আণ্ডাৰ দ্য ডেট পাৰ্চনেল ল, যেতিয়ালৈকে আপুনি মেৰেজখন ৰেজিষ্টাৰ নকৰে। ৰেজিষ্টাৰ কৰিলে সেইটো কি হয়, আপোনালোকৰ চেণ্ট্ৰেল ল যোনবিলাক বনাই থৈছে সেইবিলাকৰ ওপৰত আহি যায়, যোনটো আমাৰ বাকী লজবিলাক আছে যেনেকৈ স্পেচিয়েল মেৰেজ এক্ট এটচেট্ৰা আছে 1954, সেইবিলাকৰ আণ্ডাৰত আহি যায়।
সো সেইকাৰণে এতিয়া কি কৰিছে এইটো কম্পালসৰি কৰি দিছে ফৰ অল দ্য মেৰিড কাপলছ যোনখিনি মেৰিড কাপলছ আছে সকলো কাৰণে এইটো কি কম্পালসৰি হয় মুছলিম সমাজৰ যে দে হেভ টু ৰেজিষ্টাৰ দি মেৰেজেছ এজ ৱেল এজ ডিভোৰ্চ যদি হয় সেইটো আপোনাক কি ৰেজিষ্টাৰ কৰিব লাগে দ্য মেৰেজেছ মে বি solemnized as per their ritual uses and ceremony and declared as per the provisions of the law সো মেৰেজ এটচেট্ৰাৰ ওপৰত সিহঁতে আমাৰ যোনটো ষ্টেট গভৰ্ণমেণ্ট হয় সিহঁতে ধৰক ৰিচুৱেল ইউজেছ চেৰিমনি এটচেট্ৰাৰ ওপৰত একো ইয়াত মানে কোৱা নাই কিন্তু কথাটো হ'ল যে মেৰেজখন যে মানে হৈ গৈছে বা আপোনালোকৰ যদি ইন ফিউচাৰ কেতিয়াবা ডিভোৰ্চো হয় ঠিক আছে তালাক হয় সেইবিলাক বস্তু কি হ'ব লাগে ৰেজিষ্টাৰ হ'ব লাগে ঠিক আছে তেতিয়া ধৰক আপোনালোকৰ অসুবিধা নহয় কিছুমান পাৰ্টিকুলাৰলি উইমেনবিলাকে চাফাৰ কৰে নহ'লে ঠিক আছে চ' নেক্সট কৈছে দিছ বিল ইজ মেড ইন লাইন উইথ দ্য চিভিল প্ৰচিডিঅ'ৰ of Civil Code of Procedure CRPC মতে বনোৱা হৈছে বুলি কৈছে this bill is made in line of the CRPC so যদি কোনোবা ভায়োলেট কৰে এটা সামন নোটিছ এটচেট্ৰা গভৰ্ণমেণ্টে এতিয়া পঠাব পাৰিব and in fact the government can in fact try to find out the truth of application of all the related issues যোনবিলাক আপোনাৰ মেৰেজ ৰিলেটেড ইস্যু টাইম টু টাইম কোৰ্টত গৈ থাকে চ' সেইবিলাকো ডিল কৰিবলৈ ইজি হৈ যাব কাৰণ CRPC লাইনতে এই পাৰ্টিকুলাৰ বিলখন বনোৱা হৈছে In fact, এনেকে কোৱা হৈছে যে অবজেক্টিভত আৰু এটা যে it will benefit the common people and protect them from all odds and evils beside legal recognition of their marriage and divorce. So, to make their marriage and divorce, I mean this process very easy and also to make it recognized. ঠিক আছে হেতু কাৰণে এই বিলখন আনা হৈছে বুলি কৈছে নেক্সট আপোনালোকৰ এইটো প্ৰথম নিউজ আছিলে আপোনালোকৰ কেবিনেটৰ কি ডিচিশ্যনত নেক্সট ডিচিশ্যনটো আছে আপোনালোকৰ যোনটো লোৱা হৈছে তাৰ টাইটেলটো কি দিছে এনচিয়ৰিং হেছল ফ্ৰী ৰিক্লাছিফিকেশ্যন অফ লেণ্ড এটা কেবিনেটে ৰিসেন্টলি আপোনালোকৰ এখন পাৰ্টিকুলাৰ এক্ট আছিলে দ্য আসাম এগ্ৰিকালচাৰ লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰান্সফাৰ অফ নন এগ্ৰিকালচাৰেল পাৰ্পজ এক্ট 2015 এইখনক কি কৰিছে এমেণ্ড কৰিবলৈ কাৰণে এপ্ৰুভেল দি দিছে কেবিনেটে ঠিক আছে চ' এইটো কিহৰ কাৰণে টু এনচিয়ৰ ৰিক্লাছিফিকেশ্যন অফ লেণ্ডছ ইন কনফৰ্মিটি উইথ দ্য এলাউৱেবল লেণ্ড প্লেন অফ ইউজ লেণ্ড ইউজ প্লেন অফ লোকেল অথৰিটি বোথ ইন আৰ্বান এণ্ড ৰুৰেল এৰিয়াছ মানে যোনখিনি আপোনালোকৰ যোনবিলাক এগ্ৰিকালচাৰেল লেণ্ড থাকে একচুৱেলি কি হয় আপোনালোকৰ এগ্ৰিকালচাৰ লেণ্ডবিলাকক কেতিয়াবা কি হয় আপোনালোকৰ কিছুমান ধৰক এগ্ৰিকালচাৰ লেণ্ডৰ কথা আমি জানো যোনবিলাক আছে কিন্তু এতিয়া কি হয় কিছুমান এনেকুৱা লেণ্ডো থাকে যোনবিলাক নন এগ্ৰিকালচাৰেল পাৰ্পজৰ কাৰণে এগ্ৰিকালচাৰ লেণ্ডৰ দৰকাৰ হয় ঠিক আছে চ' ট্ৰান্সফাৰ কৰিবলগীয়া হয় সেইটো আপোনাৰ আৰ্বান এৰিয়াটো পৰিব পাৰে ধৰক ৰুৰেল এৰিয়াটো পৰিব পাৰে চ' সেই ৰিক্লাছিফিকেশ্যনৰ কাৰণে একচুৱেলি এই বিলখন অনা হৈছে আৰু এই এমেণ্ডমেণ্ট বিলখন অনা হৈছে আৰু এই এমেণ্ডমেণ্টখনে কি এনচিয়ৰ কৰিব ইজ অফ ছাৰ্ভিচ ডেলিভাৰীজ ফৰ চিটিজেনছ এণ্ড হেছল ফ্ৰী ৰিক্লাছিফিকেশ্যন অফ নন এগ্ৰিকালচাৰ লেণ্ডছ টু আদাৰ্ছ এজ এ ষ্টেটিউট ফ্ৰম ওৱান ক্লাছ টু আনাডাৰ এজ পাৰ নীড এণ্ড ইউজ প্লেন ঠিক আছে আৰু ইনফেক্ট যদি চাই আপোনালোকে আমাৰ বসুন্ধৰা যোনটো মিছন বসুন্ধৰা হয় চলি আছে এতিয়া 2.0 চ' যেতিয়া যদি চাই আপোনালোকৰ a service offering reclassification suite is proposed to be launched under Bosundhara 3.0 so যেতিয়া আপোনাৰ মিছন বসুন্ধৰা আপোনালোকে জানি থাকে it is related to land আপোনালোকৰ যোনখিনি ৰেগুলাৰেশ্যন হওক ঠিক আছে বা আপোনালোকৰ পিৰিয়ডিক পাট্টাখিনি আপোনাৰ এনুৱেল পাট্টালৈ কনভাৰ্ট কৰা হওক চ' গোটেইখিনি বস্তু আপোনালোকৰ মিছন বসুন্ধৰা আণ্ডাৰত হৈ আছে তাৰপিছত মিছন বসুন্ধৰা যদি আপোনালোকে চাই 3.0 যোনটো হ'ব তাত আহিব তাত আপোনালোকৰ কি হ'ব এইটো এটা নতুন ছাৰ্ভিচ এটাও আহিব য'ত আপোনালোকে এগ্ৰিকালচাৰ লেণ্ডবিলাক যদি নন এগ্ৰিকালচাৰ লেণ্ডলৈ ধৰক আপুনি ট্ৰান্সফাৰ কৰিব বিচাৰে তেতিয়া তাৰ ভিতৰত বেলেগ বেলেগ কেটেগৰী থাকিব পাৰে নন এগ্ৰিকালচাৰ লেণ্ডৰ ভিতৰত কি পাৰ্পজৰ কাৰণে আপুনি কৰিব বিচাৰিছে চ' এই সুবিধাখিনি আপোনালোকে অনলাইন ছাৰ্ভিচখিনি পাব আণ্ডাৰ বসুন্ধৰা 3.0 চ' সেইকাৰণে যেতিয়া এমেণ্ডমেণ্টখন পাছ হৈ যাব এমেণ্ডমেণ্টখন পাছ হোৱাৰ পিছত কি হ'ব আপোনালোকৰ যেতিয়া মিছন বসুন্ধৰা অহা বছৰ লঞ্চ হ'ব বা এই বছৰৰ লাষ্টৰ পিনে লঞ্চ হ'ব তেতিয়া কি হ'ব আপোনালোকৰ এটা নতুনকৈ আপুনি ছাৰ্ভিচ পাব ঠিক আছে নেক্সট যোনটো কি ডিচিশ্যন হয় সেইটো হ'ল প্ৰিজাৰ্ভিং দ্য চেংটিটি অফ আৱাৰ আইকনিক প্লেচেছ ঠিক আছে এতিয়া আপোনালোকে জানে যে আমাৰ বহুতখিনি আমাৰ অসমত ধৰক এনেকুৱা জেগা আছে যোনখিনি আপোনালোকে হেৰিটেজ ব্লকছ বা ট্ৰাইবেল ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ তেনেকুৱা আছে চ' এতিয়া নতুন এটা কনচেপ্ট উলিয়াইছে যাক কয় হেৰিটেজ বেল্ট এণ্ড ব্লকছ ঠিক আছে চ' এতিয়া কি হ'ব আপোনালোকৰ আমাৰ অসমৰ এখন পাৰ্টিকুলাৰ এক্টৰ নাম মনত ৰাখিব আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 বুলি কয় এই পাৰ্টিকুলাৰ এক্টখনৰ এটা পাৰ্টিকুলাৰ চেপ্টাৰ আছে চেপ্টাৰ 12 ঠিক আছে I mean চেপ্টাৰ 11 লৈকে আছিলে সৰি 12টো এটা নতুনকৈ ইনক্লুড কৰিব আণ্ডাৰ দিছ পাৰ্টিকুলাৰ এক্ট চ' সেইকাৰণে কি কৰিব এই যোনখন আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট হয় 1886 এইখনৰ এমেণ্ডমেণ্ট কৰিব আৰু এটা নতুন চেপ্টাৰ 12 ভৰাব এই পাৰ্টিকুলাৰ এক্ট আইনখনৰ ভিতৰত ঠিক আছে আৰু এই চেপ্টাৰটোত কি থাকিব আপোনালোকৰ হেৰিটেজ বেল্ট এণ্ড ব্লকৰ যোনটো কনচেপ্ট হয় সেইটো আনিছে চ' এতিয়া আহক আমি বুজোঁ হেৰিটেজ বেল্ট এণ্ড ব্লক কি হয় কৈছে an area of 5 kilometer surrounding the iconic structure suppose এটা ধৰক আপুনি এৰিয়া এটা আছে এখন সত্ৰ আছে ধৰক ঠিক আছে which is under the heritage belt and block
চ' এই সত্ৰখনৰ আপোনাৰ 5 কিলোমিটাৰৰ এটা ৰেডিয়াছত কৈছে, 5 কিলোমিটাৰৰ ধৰক এটা এৰিয়া, ঠিক আছে। এই এৰিয়াটোত কি হ'ব আপোনালোকৰ, আৰু এটা কথা মনত ৰাখিব, এই যোনটো হেৰিটেজ বেল্ট এণ্ড ব্লকৰ ভিতৰত যদি আহিব লাগে, এই পাৰ্টিকুলাৰ ষ্ট্ৰাকচাৰ যোনটো হ'ব, এই ষ্ট্ৰাকচাৰটো আপোনাৰ এটলিষ্ট 250 ইয়াৰ্ছ পুৰণি হ'ব লাগিব, ঠিক আছে। চ' তেনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ্ছ আছে আপোনালোকৰ, বিশেষকৈ যদি চাই আপোনালোকৰ মাজুলীত বহুত আছে, সেইকাৰণে এণ্টায়াৰ গোটেই মাজুলী ডিষ্ট্ৰিক্টখনকে আপোনালোকৰ হেৰিটেজ ব্লক বুলি কনচিডাৰ কৰা হৈছে, ঠিক আছে। বিকজ মাজুলী ইম্পৰ্টেঞ্চ আমি জানো, বৰপেটা আৰু মাজুলী দিছ আৰ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম আৰ আছামছ হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড, ঠিক আছে। ইনফেক্ট যদি চাই বৈষ্ণৱাইট, নিউ বৈষ্ণৱাইট মুভমেণ্ট এটচেট্ৰা সেইবিলাকৰ কাৰণে বহুত বেছি দৰকাৰী। এতিয়া চাওক, এই যোনবিলাক আপোনালোকৰ মাজুলীত থকা বহুতখিনি আপোনালোকৰ ধৰক আইকনিক ষ্ট্ৰাকচাৰ্ছ আছে, সেইকাৰণে গোটেই এণ্টায়াৰ মাজুলী ডিষ্ট্ৰিক্টখনকে আপোনালোকৰ হেৰিটেজ ব্লক হিচাপে ডেভেলপ কৰিছে, ঠিক আছে। চ' এতিয়া কি হ'ব আপোনালোকৰ, বাকী মই যদি কওঁ এনেই বেলেগ ডিষ্ট্ৰিক্টৰ পাৰ্টিকুলাৰ যদি কোনোবা এটা হেৰিটেজ ধৰক আপোনাৰ কোনোবা এটা আইকনিক ষ্ট্ৰাকচাৰ, পুৰণি ষ্ট্ৰাকচাৰ এটা আছে যোনটো 250 বছৰ বা তাতকৈও পুৰণি হয়, তেতিয়া সেই পাৰ্টিকুলাৰ ষ্ট্ৰাকচাৰটোৰ চাৰিওপিনে এৰিয়া এটা ধৰক 5 কিলোমিটাৰ এটা ধৰক আপুনি এৰিয়া এটা কি হ'ব, ইয়াত আপোনালোকে যদি এইটো আইকনিক ষ্ট্ৰাকচাৰ ইমান বছৰ পুৰণি হয়, তেতিয়া আপোনাৰ এই 5 কিলোমিটাৰ এৰিয়া ৰেডিয়াছত কি হ'ব, এইটোক আপোনাৰ হেৰিটেজ বেল্ট এণ্ড ব্লক হিচাপে ডিক্লেয়াৰ কৰা হ'ব। এতিয়া চাওক তাত কি হ'ব, যদি ইয়াৰ প্ৰভিজনছ কি কি আছে। প্ৰথম কথা হ'ল, আপোনাৰ যদি কোনোবা এটা ষ্ট্ৰাকচাৰৰ ওচৰে পাঁজৰে হেৰিটেজ ব্লক বুলি ডিক্লেয়াৰ কৰা হয় 5 কিলোমিটাৰ মানে এৰিয়াত, তেতিয়া কি হ'ব, যোনখিনি মানুহ ইয়াত থাকে, ঠিক আছে, আৰু যদি সিহঁতৰ ধৰক 3টা লাষ্ট জেনেৰেশ্যন যদি ইয়াত আছিলে, ইয়াত ধৰক কাৰোবাৰ এটা ঘৰ আছে, ঠিক আছে, ইয়াৰ 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত, মনত ৰাখিব এই যোনটো ফেমিলি হয়, সিহঁতে ইয়াত ছেটেল হোৱা এটলিষ্ট 3টা জেনেৰেশ্যন থাকিব লাগিব, ঠিক আছে। ছাপ'জ আজি মই আছোঁ, মোৰ দেউতা বা মোৰ ককা, চ' মোৰ ককাৰ টাইমৰ পৰাই ধৰক এই মাটিখিনি মোৰ দেউতাক পাছ কৰিলে, দেউতাই মোক পাছ কৰিলে, মই ধৰক মোৰ ল'ৰাক পাছ কৰিম বা ছোৱালীক পাছ কৰিম। চ' এই যোনটো হ'ব আপোনালোকৰ যোনটো এই 3টা জেনেৰেশ্যন হ'ব, এই 3টা জেনেৰেশ্যন মোৰ ককা, মোৰ দেউতা আৰু মই, ধৰক আমি 3টা জেনেৰেশ্যনৰ হয়। চ' এই যদি আমি 3টা জেনেৰেশ্যনত আমি ইয়াত আছিলোঁ, তেতিয়াহে মই এই এনেকুৱা জেগাত কি কৰিব পাৰিম, এই 5 কিলোমিটাৰ যোনটো এৰিয়া হয়, ইয়াত মই মাটি কিনিব পাৰিম বা বেচিবও পাৰিম, তাৰ বাহিৰে বেলেগ মানুহে নোৱাৰে, ঠিক আছে, প্ৰথম কথা। নেক্সট কৈছে আইকনিক structures around which মাজুলী বেল্ট এণ্ড ব্লক উইল বি ডিক্লেয়াৰ্ড আৰ। এতিয়া চাওক এটা কথা মনত ৰাখিব, এইটোতো ক্ৰাইটেৰিয়াটো বুজিলে আপুনি, ঠিক আছে। হেৰিটেজ ব্লকৰ আপুনি মাটি তেনেকৈ পটককৈ কিনিব নোৱাৰিব, বেচিব নোৱাৰিব, কিনিবও নোৱাৰিব, তাত আপোনাৰ 3টা জেনেৰেশ্যন থাকিব লাগিব, ঠিক আছে। নেক্সট কৈছে যে যোনবিলাক আপোনালোকৰ এতিয়া কৈছে যে মাজুলী আপোনালোকৰ এটা হেৰিটেজ ব্লক এণ্ড বেল্ট এণ্ড ব্লকৰ আণ্ডাৰত আহিবই গোটেই মাজুলীত, আই মিন সেইখন ডিষ্ট্ৰিক্টখন। তাৰ উপৰি যদি চাই বৰপেটা সত্ৰ, বটদ্ৰৱ থান আৰু মাজুলী, ঠিক আছে, মানে আই মিন মাজুলীটো এণ্টায়াৰ গোটেই ডিষ্ট্ৰিক্টখনেই আপোনাৰ এতিয়া হেৰিটেজ ব্লকৰ আণ্ডাৰত আনি দিছে, বেল্ট এণ্ড ব্লকৰ ভিতৰত। তাৰ উপৰিও এতিয়া বৰপেটা সত্ৰ আৰু বটদ্ৰৱ থানকো আনিছে। চ' বটদ্ৰৱ থানৰ ওচৰে পাঁজৰে যদি আপোনাৰ ঘৰ আছে, তেতিয়া আপোনালোকে আপোনাৰ 3টা জেনেৰেশ্যন যদি আছে, তেতিয়াহে আপুনি ইয়াৰ 5 কিলোমিটাৰ যোনটো এৰিয়া হয়, তাৰ ওচৰে পাঁজৰে আপোনালোকে মাটি কিনিব বা বেচিব পাৰে, ঠিক আছে। আৰু যদি ইন ফিউচাৰ বেলেগ সত্ৰ বা থানবিলাকতো তেনেকৈ আপোনালোকৰ নটিফাই কৰিব লাগে, চ' গভমেণ্টে কৈছে যে আপোনালোকৰ নটিফাই কৰিব গভমেণ্টে ফ্ৰম টাইম টু টাইম, মানে সলনি হ'ব পাৰে, ক'ৰবাত ইনক্লুড হ'ব পাৰে, এক্সক্লুড হ'ব পাৰে, তেনেকুৱা কিছুমান চেঞ্জেছ আহিব পাৰে, ঠিক আছে। চ' এই কথাটো মনত ৰাখিব, যোনখন আপোনালোকৰ দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 তাত এটা নতুন এমেণ্ডমেণ্ট কৰিব, তাত চেপ্টাৰ 12টো ভৰাব, য'ত আপোনাৰ হেৰিটেজ বেল্ট এণ্ড ব্লকৰ কনচেপ্টটো আনিব। অলৰেডি আমাৰ যদি চাই একখনৰ ভিতৰতে আপোনালোকৰ যোনটো আপোনালোকৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকো আছে। চ' ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কনচেপ্টটো আগৰ পৰাই আছিলে, চ' এটা নতুন কনচেপ্ট আনিছে, সেইটো হ'ল হেৰিটেজ বেল্ট এণ্ড ব্লক আণ্ডাৰ চেপ্টাৰ 12 অফ দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886। নেক্সট কৈছে আপোনালোকৰ ফৰ্মেশ্যন অফ কেবিনেট চাব কমিটি ফৰ লেণ্ড প্ৰিমিয়াম ৰেচনেলাইজেশ্যন। চ' কেবিনেটে ৰিচেণ্টলি আপোনালোকৰ কেবিনেটৰ ভিতৰত এখন চাব কমিটি বনোৱাৰ কথা কৈ আছে, ঠিক আছে, উইথ অনাৰেবল মিনিষ্টাৰ শ্ৰী অশোক সিংঘল এণ্ড শ্ৰী যোগেন মোহন। চ' এই কেবিনেট চাব কমিটিখনৰ কি হ'ব, আপোনালোকৰ এই দুজন অনাৰেবল মিনিষ্টাৰ্ছ মেম্বাৰ হিচাপে থাকিব, আৰু তেখেতসকলৰ ডিউটি কি হ'ব, দে উইল ৰেচনেলাইজ লেণ্ড প্ৰিমিয়াম ইন গুৱাহাটী উইথ ৰেট্ৰস্পেক্টিভ ইফেক্ট, ঠিক আছে। মানে কি হ'ব, আপোনালোকৰ লেণ্ড প্ৰিমিয়ামবিলাক যোনবিলাক থাকে, মাটিৰ লগত জড়িত যোনবিলাক প্ৰিমিয়াম দিব লাগে, ঠিক আছে, ইনফেক্ট গুৱাহাটীৰ নিচিনা মহানগৰীত, চ' তেনেকুৱা আপোনালোকৰ চিটি এৰিয়াত কি হ'ব, আপোনালোকৰ ৰেট্ৰস্পেক্টিভলি, মানে আপোনালোকৰ ৰেট্ৰস্পেক্টিভ ইফেক্ট মানে কি হয়, আপোনালোকৰ আজি নহয় আগৰ যোনখিনি আছে সেইবিলাকো ইনক্লুড হ'ব ইয়াৰ আণ্ডাৰ, ঠিক আছে। চ' লেণ্ড প্ৰিমিয়াম এটচেট্ৰা যোনবিলাক হয়,
সেইবিলাকৰ ডিচিশ্যন যোনবিলাক হ'ব ঠিক আছে চ' লেণ্ড প্ৰিমিয়াম এটচেট্ৰাৰ লগত জড়িত যোনবিলাক ডিচিশ্যনছ হ'ব তাৰ কাৰণে এখন কেবিনেট চাব কমিটি বনাইছে আণ্ডাৰ আৱাৰ অনাৰেবল মিনিষ্টাৰ্ছ শ্ৰী অশোক সিংহাল এণ্ড শ্ৰী যোগেন মোহন আৰু তেখেতসকলে কি কৰিব লেণ্ড প্ৰিমিয়ামখিনি আপোনালোকৰ টাইম টু টাইম ৰেচনেলাইজ মানে ডিচাইড কৰিব আৰু সেইটো এনেকুৱা নহয় যে আজিৰ পৰা যদি এখন আজিৰ পৰা ডিচাইড কৰিব ৰেট্ৰস্পেক্টিভ ইফেক্ট বুলি কৈছে মানে আপোনাৰ যদি 10 বছৰ আগৰো হয় চ' দেয়াৰ মে বি চেঞ্জেছ ইন দ্য লেণ্ড প্ৰিমিয়াম ঠিক আছে চ' এইটো ৰিভিউ কৰিব এই কেবিনেট চাব কমিটিখনে নেক্সট আপোনালোকে যদি চাই শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড ৰিচেণ্টলি আপোনালোকৰ 2023 ডিক্লেয়াৰ কৰা হৈছে আৰু এই বছৰ যদি চাই এই এৱাৰ্ডটো দিয়া হ'ব আৰু এবাৰ যদি চাই কাক দিয়া হ'ব তেখেত হ'ল ইমিনেণ্ট ক্লাছিকেল ডেন্সাৰ ডক্টৰ সোণাল মানসিং ঠিক আছে আৰু এই পাৰ্টিকুলাৰ এৱাৰ্ডটো আণ্ডাৰত আপোনালোকৰ কি হয় ইট কেৰিজ এ কেছ এমাউণ্ট অফ ₹5 lakhs তাৰ উপৰিও এডাল গ'ল্ড মেডেল আৰু এখন চাইটেশ্যন থাকিব ঠিক আছে নেক্সট আমি চাম প্ৰটেক্টিং দ্য আইডেণ্টিটি অফ দ্য ইণ্ডিজিনিয়াছ পিপল খিলঞ্জীয়া মানুহসকলৰ কাৰণে মানুহখিনিৰ যোনখিনি কালচাৰেল আইডেণ্টিটি হয় সেইখিনি প্ৰটেক্ট কৰিবলৈ কাৰণে কি কৰিছে চাওক চ' আমি একখনৰ কথা পঢ়িছিলে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 ঠিক আছে চ' এই পাৰ্টিকুলাৰ ৰেগুলেশ্যনখন এতিয়া যদি চাই কি হ'ব আপোনালোকৰ এখন বিল হিচাপে ইণ্ট্ৰডিউচ কৰিব কাৰণ ইয়াত এমেণ্ডমেণ্ট কৰিব ঠিক আছে যেনেকৈ আপোনালোকৰ আছাম লেণ্ড এণ্ড ৰেভিনিউ এক্ট এখন আছিলে 1886 চ' এই এক্টখন মানে ৱৰ্কত আনিবলৈ কাৰণে ফ'ৰ্চত আনিবলৈ কি হয় কিছুমান ৰেগুলেশ্যনছো আনে ঠিক আছে যেনেকৈ এক্ট এখন মানে ইমপ্লিমেণ্ট কৰিবলৈ কাৰণে ইন লেটাৰ ইন স্পিৰিট তাৰ কাৰণে কিছুমান ৰুলছ ফ্ৰেম কৰা হয় বা ৰেগুলেশ্যনছ বনোৱা হয় চ' এই আগত যে আমি চাইছিলোঁ আপোনালোকৰ ওপৰত মই দেখাইছোঁ আপোনালোকক এই পাৰ্টিকুলাৰ এখন আপোনালোকৰ এক্টৰ কথা কৈছিলোঁ এখন চাওক আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 চ' এই এক্টখনকে ইমপ্লিমেণ্ট কৰিবলৈ কাৰণে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনছো আছে 1886 ঠিক আছে চ' এই ৰেগুলেশ্যন যোনখন 1886 ৰেগুলেশ্যন হয় তাতো কিছুমান এমেণ্ডমেণ্ট আনিব টু প্ৰটেক্ট দ্য কালচাৰেল আইডেণ্টিটি এণ্ড লেণ্ড ৰাইটছ অফ দ্য ভিলেজেছ প্ৰিডমিনেণ্টলি ইনহেবিটেড বাই দ্য SC এণ্ড ST পপুলেশ্যন চ' SC আৰু শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব পপুলেশ্যনৰ কাৰণে কি কৰিব আপোনালোকৰ আই মিন এই পাৰ্টিকুলাৰ যোনখন ৰেগুলেশ্যন আছে ইয়াত এমেণ্ডমেণ্ট আনিব তাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে এখন ড্ৰাফ্ট আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এমেণ্ডমেণ্ট বিল এখন আনিছে 2024 যোনখন আপোনালোকৰ এই অটম ছেশ্যনত যোনখন চলি আছে ইয়াতে এখন প্ৰস্তাৱ ৰাখিব তাৰ কাৰণে কেবিনেটে এপ্ৰুভেল দি দিছে ঠিক আছে চ' ইয়াত কি হ'ব আপোনালোকৰ চাওক দ্য বিল উড ইনকৰ্পৰেট প্ৰভিজনছ ফৰ নটিফাইং ৰেভিনিউ ভিলেজেছ উইথ প্ৰিডমিনেণ্টলি শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব পপুলেশ্যন এণ্ড হেৰিটেজ ইনষ্টিটিউশ্যনছ এজ প্ৰটেক্টেড এৰিয়াছ চ' এতিয়া যোনবিলাক ভিলেজত আপোনালোকৰ যদি ছাপ'জ ধৰি লওক কোনোবা এখন ভিলেজত যদি 80% বা ইয়াত লিখা নাই মই কৈছোঁ কথাটো কোনোবা এখন যদি ভিলেজত 80%তকৈ ওপৰ SC বা ST থাকে তেতিয়াহ'লে সেই ভিলেজখনক কি হ'ব আপোনালোকৰ মানে সেয়া হিচাপে ধৰা হ'ব সেইখনক আপোনালোকৰ ট্ৰাইবেল বা আপোনালোকৰ ট্ৰাইবেল প্ৰটেক্টেড মানে এৰিয়া বুলি ধৰা হ'ব ঠিক আছে চ' আপুনি এনেকৈও ক'ব পাৰে যেনেকৈ আমি কৈছিলোঁ ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছৰ কথা চ' ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছৰ আণ্ডাৰত আনি দিব ঠিক আছে চ' কোনোবা এখন ভিলেজত যদি 80%তকৈ ওপৰ শিডিউল কাষ্ট বা শিডিউল ট্ৰাইবৰ পপুলেশ্যন থাকে তেতিয়াহ'লে সেই ভিলেজখনকো আপোনালোকৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আণ্ডাৰত আনি দিয়া হ'ব ঠিক আছে সেইটো মেইন উদ্দেশ্য হয় আৰু যদি চাই তাৰ কাৰণে এখন কেবিনেট চাব কমিটি বনাইছে ঠিক আছে টু আইডেণ্টিফাই চাৰ্চ ভিলেজেছ যোনবিলাকৰ আপোনালোকৰ ট্ৰাইবেল পপুলেশ্যন বহুত বেছি আছে আৰু সেই প্ৰটেক্টেড এৰিয়াবিলাককে এতিয়া মাইক্ৰ' ট্ৰাইবেল বেল্ট বুলি কোৱা হ'ব ঠিক আছে মাইক্ৰ' ট্ৰাইবেল ব্লকছ বুলি কোৱা হ'ব চ' আগতে আপোনালোকে যদি চাই এটা কনচেপ্ট আছিলে ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ ঠিক আছে বেল্টছ এণ্ড ব্লকছ তাৰপিছত আপোনালোকৰ নতুন চেপ্টাৰ এটা এমেণ্ডমেণ্ট কৰি পেলাই এতিয়া হেৰিটেজ বেল্টছ এণ্ড ব্লকছ এনেকৈ বনাব ঠিক আছে বেল্টছ এণ্ড ব্লকছ আৰু এবাৰ কি কৰিব আপোনালোকৰ মাইক্ৰ' ট্ৰাইবেল বেল্টছ কিছুমান বনাব ঠিক আছে এইটো বস্তু মনত ৰাখিব মাইক্ৰ' ট্ৰাইবেল বেল্ট আৰু এই তিনিটা কনচেপ্টে যদি চাই তাৰ কাৰণে এমেণ্ডমেণ্ট কৰিব লাগে আপোনাৰ পাৰ্টিকুলাৰ এক্টখন আছাম লেণ্ড এণ্ড ৰেভিনিউ এক্ট ক'ব পাৰে 1886 বা আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 চ' ইয়াতে এমেণ্ডমেণ্ট কৰিব এতিয়া মাইক্ৰ' ট্ৰাইবেল যোনবিলাক আপোনালোকৰ বেল্ট বনাব ঠিক আছে বেল্টছ এণ্ড ব্লকছ বনাব চ' এইখিনিও একচুৱেলি আপোনালোকৰ এই পাৰ্টিকুলাৰ যোনখন আপোনালোকৰ ট্ৰাইবেল ব্লকছ বেল্টছ এণ্ড ব্লকছ আছে ইয়াৰ তলত এটা চাব চেপ্টাৰ মানে এটা ডিফাৰেণ্ট এটা এমেণ্ডমেণ্ট কৰি নতুন চেপ্টাৰ এটা ভৰাব আই থিংক দিছ ৱাজ চেপ্টাৰ 8 চাই ল'ব অকণ আপোনালোকে চেপ্টাৰ 8ৰ আণ্ডাৰত আহে নেকি চ' 8ৰ তলতে ধৰক 8A বা এনেকৈ 8.1 এনেকুৱা টাইপৰ আপোনালোকৰ চাব ক্লজ কৰি বনাব চ' ইয়াৰ আণ্ডাৰত কি হ'ব আপোনালোকৰ কোনোবা এখন ভিলেজ যদি লাইক তাত প্ৰিডমিনেণ্টলি 80% SC ST থাকে চ' সেইবিলাক ভিলেজক আইডেণ্টিফাই কৰিব এই কেবিনেট চাব কমিটিখনে আৰু এই চাব কমিটিত মেম্বাৰ কোন কোন থাকিব আমাৰ অনাৰেবল মিনিষ্টাৰ্ছ ডক্টৰ ৰণোজ পেগু শ্ৰী UG ব্ৰহ্ম এণ্ড শ্ৰী পীযুষ হাজৰিকা চ' বুজি পাইছে চাগে আপোনালোকে চ' মাইক্ৰ' বেল্টছ এণ্ড ব্লকছৰ কনচেপ্টটো আনিছে দ্য বিল উইল প্ৰটেক্ট দ্য লেণ্ড ৰাইটছ অফ দ্য ইণ্ডিজিনিয়াছ পিপল অফ দ্য ষ্টেট এণ্ড এনচিয়'ৰ প্ৰপাৰ লেণ্ড মেনেজমেণ্ট এণ্ড কনজাৰ্ভেশ্যন ঠিক আছে
নেক্সট কৈছে এনশ্যুৰিং মবিলিটি অফ কমিউনিটি কেডাৰ্ছ। চ' কৈছে টু ফেচিলিটেট দ্য mobility of community cadres working towards women empowerment through self-help groups, Cabinet has accorded approval of providing scooters to 5,242 numbers of community cadres of Assam Rural Livelihood Mission. এতিয়া আপোনালোকে জানেই ASRLM আণ্ডাৰত আপোনালোকৰ জীৱিকা সখী এক্সপ্ৰেছ স্কীমৰ কথা মই কৈছোঁ আগতে। এই স্কীমটো চলি আছিলে। ইয়াৰ আণ্ডাৰত আপোনালোকৰ কি থাকে, আপোনালোকৰ যেনেকৈ পশু সখী, জীৱিকা সখী, এনেকুৱা তেনেকুৱা কিছুমান ভলেণ্টিয়াৰ্ছ থাকে, ঠিক আছে। এই কমিউনিটি কেডাৰ্ছবিলাকক এতিয়া সিহঁতৰ সুবিধাৰ কাৰণে মবিলিটি বঢ়াবলৈ, মবিলিটি মানে কি, সিহঁতে আগতে ধৰক খোজকাঢ়ি গাঁৱে গাঁৱে ঘূৰি ফুৰিব লাগে তেনেকুৱা, আৰু সিহঁতৰ মবিলিটি বঢ়াবলৈ কাৰণে এতিয়া এই যোনখিনি আপোনালোকৰ কমিউনিটি কেডাৰ্ছ, যোনখিনি আপোনালোকৰ জীৱিকা সখী এক্সপ্ৰেছ স্কীমটো আণ্ডাৰত ধৰক বা ASRLMৰ আণ্ডাৰত আপোনালোকৰ এই স্কীমটো চলি আছে। এই স্কীমৰ আণ্ডাৰত যদি সিহঁতে ধৰক আপোনালোকৰ ভলেণ্টিয়াৰিং কৰি আছে এণ্ড ইফ ইউ আৰ পাৰ্ট অফ চাম চেল্ফ হেল্প গ্ৰুপ, অ'কে। চ' সিহঁতে কি কৰিব, সিহঁতক এতিয়া সিহঁতৰ মবিলিটি বঢ়াবলৈ কাৰণে এতিয়া মানে স্কুটাৰ্ছ কিছুমান প্ৰভাইড কৰিব, ঠিক আছে। স্কুটি কওক, আপুনি স্কুটাৰ কওক। আৰু কৈছে আণ্ডাৰ দি স্কীম 5,242 স্কুটাৰ্ছ উইল বি প্ৰকিউৰ্ড থ্ৰু জেম পৰ্টেল। এইটো কথা এটা ধুনীয়া কাম কৰিছে। ইউজুৱেলি কি কৰে গভমেণ্টে, আপোনালোকৰ কি হয় স্কুটিজবিলাক প্ৰাইভেটৰ পৰা কিনিবলগীয়া হয়, তেতিয়া অলপ পইচাও বেছি পৰে, ধৰক খৰচাও বেছি লাগে। চ' গভমেণ্টে এতিয়া কি কৰিব, আপোনালোকৰ যোনটো গভমেণ্ট ই মাৰ্কেট পৰ্টেল হয়, জেম পৰ্টেল, তাৰ থ্ৰুৱেদি আপোনালোকৰ কিনিব। তেতিয়া কি হয়, আপোনালোকৰ ডাইৰেক্ট মানে যোনবিলাকে ধৰক মেনুফেকচাৰ হয় সিহঁতে জেম পৰ্টেলৰ থ্ৰুৱেদি বেচিলে অলপমান সস্তাও হয়, প্লাছ মানে মেক ইন ইণ্ডিয়া কনচেপ্টটো ইয়াত আহে। চ' সেইটো প্ৰমোট হয়, ঠিক আছে। তাৰ উপৰিও যদি চাই ₹500কে সিহঁতে পাব, যোনখিনি জীৱিকা সখী আছে তেখেতসকলে ভলেণ্টিয়াৰ্ছখিনিয়ে প্ৰতিমাহে 500 টকাকৈ পাব, ঠিক আছে। এজ মেইনটেনেন্স এণ্ড ফুৱেল কষ্ট ইনক্লুডিং দ্য ওৱানছ হু ৱেৰ প্ৰভাইড স্কুটাৰ্ছ আৰ্লিয়াৰ। মানে যোনখিনি আগতেও যদি এতিয়া চাওক, এইখিনিতো নতুন স্কুটাৰ্ছ প্ৰভাইড কৰিব বুলি কৈছে, নতুন স্কুটি প্ৰভাইড কৰিব 5,242খন। কিন্তু কিছুমানেতো আগতো পাই থৈছে আণ্ডাৰ স্কুটি, কাৰণ এই জীৱিকা সখী এক্সপ্ৰেছনৰ আগতো স্কুটি দিছে। চ' সেইসকলেও এতিয়া মান্থলি আপোনাৰ তেলৰ খৰচাই হাত খৰচ এটা দিব আৰু 500 টকাকৈ, ঠিক আছে। আৰু স্কুটাৰ্ছ এতিয়া নতুন স্কুটিজখিনিও আপোনালোকক কি কৰিব মানে প্ৰমোট কৰিব, ঠিক আছে। এতিয়া যদি চাই কমিউনিটি কেডাৰ্ছবিলাকক এতিয়া স্কীম যোনটো আছে জীৱিকা সখী এক্সপ্ৰেছ যোনটো স্কীম হয় আণ্ডাৰ ASRLM, সেইটোৱে কি কৰে আপোনালোকৰ ইট কভাৰ্ছ কমিউনিটি কেডাৰ্ছ ফ্ৰম দ্য ডিফাৰেণ্ট NGOছবিলাকে। এতিয়া চাওক বেলেগ বেলেগ NGOবিলাকৰ যোনবিলাক মানে মেম্বাৰ্ছ হয় সিহঁতে বেলেগ বেলেগ কাম কৰে। যেনেকৈ কিছুমানে ধৰক আপোনাৰ গাঁৱত গৈ বেংক একাউণ্ট খোলে, কৃষি সখী এগ্ৰিকালচাৰৰ লগত জড়িত কিছুমান কাম কৰে, ইঞ্চুৰেঞ্চৰ লগত বীমা সখী, এনিমেল হাজবেণ্ডেৰীৰ লগত জড়িত হয় আপোনালোকৰ পশু সখী, মাষ্টাৰ বুক কিপাৰ এটচেট্ৰা। চ' এনেকুৱা কামবিলাক কৰে এইসকল কমিউনিটি কেডাৰ্ছে, ঠিক আছে। চ' সেই লোকখিনি যাতে মবিলিটি বাঢ়ক সেইটো কাৰণে এইখিনি সুবিধা গভমেণ্টে দিব বিচাৰিছে। চ' ইয়াৰ কাৰণে কেবিনেটে এপ্ৰুভেল ৰিচেণ্টলি দিছে। নেক্সট যদি আমি চাওঁ এম্পাৱাৰিং আছামছ নাৰী শক্তি থ্ৰু অৰুণোদয় 3, ঠিক আছে। অৰুণোদয় 3 কথা লিখিছে আৰু উইমেন এম্পাৱাৰমেণ্টৰ কথা লিখিছে। কৈছে টু ইনক্ৰিজ দ্য স্ক'প এণ্ড কভাৰেজ অফ অৰুণোদয় স্কীম, কেবিনেট হেজ এপ্ৰুভ দ্য লঞ্চ অফ অৰুণোদয় 3 কভাৰিং এন এডিশ্যনেল 12 লাখ বেনিফিচিয়াৰিজ। এতিয়া যদি চাই আপোনালোকে যোৱাবাৰ যোনটো ডেটা হয়, চ' এৰাউণ্ড 25 to 27 চামথিং লাখ বেনিফিচিয়াৰিজ আছিলে আণ্ডাৰ অৰুণোদয় 2। চ' এইবাৰ আপুনি যদি চাই অৰুণোদয় 3ত আপোনাৰ এডিশ্যনেল 12 লাখ বেনিফিচিয়াৰী মানে বঢ়াব। আৰু এতিয়া যদি চাই টোটেল যদি তেনেকুৱা হয় অৰুণোদয় 3 আণ্ডাৰত আপোনাৰ টোটেল বেনিফিচিয়াৰিজ 37 লাখলৈকে পাই যাব, ঠিক আছে। তাৰ কাৰণে কি লাগিব আপোনালোকৰ আধাৰ চিডেড ৰেচন কাৰ্ড লাগিব, মনত ৰাখিব। মানে ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ চিডিং হ'ব লাগিব। চ' দিছ উইল বি প্ৰি ৰিকুইচাইড ফৰ ইনক্লুজন অফ নেমছ ইন অৰুণোদয় 3। যদি আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডৰ ৰেচন কাৰ্ডৰ লগত আধাৰ চিডিং হৈ থকা নাই, চ' ইমিডিয়েটলি কৰি ল'ব, কাৰণ অৰুণোদয় 3 যেতিয়া ষ্টাৰ্ট হ'ব, ইয়াৰ ফৰ্ম এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, আপোনাৰ যোনখন ৰেচন কাৰ্ড আপুনি দিব ডেট হেজ টু বি চিডেড উইথ ইয়ৰ আধাৰ কাৰ্ড এণ্ড বেংক একাউণ্ট, ঠিক আছে। চ' এই কামখিনি আপোনালোকে আগতে কৰি থ'ব লাগে। চ' অৰুণোদয় 3 আণ্ডাৰত এপ্লাই কৰিব। তাৰপিছত যেতিয়া আপোনালোকৰ এতিয়া যোনটো মানে সেয়া হয় মান্থলি এছিষ্টেঞ্চ হয়, আপোনালোকে জানে 1250 টকাকৈ দিয়ে। তাৰ উপৰিও যদি চাই এবাৰ অৰুণোদয় 3 আণ্ডাৰত মনত ৰাখিব আপোনালোকৰ ইঞ্চুৰেঞ্চ স্কীম কভাৰেজ দিয়া হ'ব। মানে প্ৰধানমন্ত্ৰী জীৱন বীমা যোনটো আপোনালোকৰ আঁচনি আছে, যোজনা আছে, আৰু প্ৰধানমন্ত্ৰী মাতৃ সুৰক্ষা বীমা যোজনা যোনটো আছে, ঠিক আছে। চ' এই দুটা ইঞ্চুৰেঞ্চ স্কীমো সিহঁতে পাব। চ' 1250 টকাটো পাবই মাহেকে। তাৰ উপৰিও আপোনালোকৰ যোনখিনি বেনিফিচিয়াৰী অৰুণোদয় 3 মানে অৰুণোদয় 3 আণ্ডাৰ যোনখিনি বেনিফিচিয়াৰী থাকিব, পুৰণি হওক নতুন এডেড হওক, চ' এই 37 লাখ বেনিফিচিয়াৰী 37 লাখ প্লাছো হ'ব পাৰে। এই বেনিফিচিয়াৰীখিনিয়ে 1250 টকাকৈ মাহত পাবই। তাৰ উপৰিও আপোনালোকৰ ইঞ্চুৰেঞ্চ স্কীমছখিনি পাব আণ্ডাৰ দিছ টু পাৰ্টিকুলাৰ স্কীমছ অৰ য়োজনাছ। চ' এতিয়া কি কৰিব আপোনালোকৰ চাওক, এটা ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি আপোনালোকৰ কনষ্টিটিউট কৰা হ'ব, যোনে বেনিফিচিয়াৰীজবিলাকক আপোনাৰ আইডেণ্টিফাই কৰিব ইন দ্য ডিষ্ট্ৰিক্ট লেভেল। আৰু এই প্ৰচেছটো ষ্টাৰ্ট হ'ব ফ্ৰম 15 ছেপ্টেম্বৰ 2024। তাৰ উপৰিও কৈছে যে কিছুমান হেল্পলাইন নাম্বাৰ্ছ আৰু গ্ৰিভেন্স ৰেড্ৰেচেল মেকানিজম প্ৰভাইড কৰা হ'ব আণ্ডাৰ অৰুণোদয় 3।
সো যদি কোনোবা বেনিফিচিয়াৰী ধৰক আপোনাৰ ধৰক নাম আহি গ'ল অৰুণোদয় বা সিহঁতে পইচা পোৱা নাই বা তেনেকুৱা যোনটো মান্থলি এছিষ্টেঞ্চ হয় এইটো যদি পোৱা নাই তেতিয়া সিহঁতে হেল্পলাইন নাম্বাৰ বা গ্ৰিভেন্স ৰেজিষ্ট্ৰেশ্যন মেকানিজমৰ থ্ৰুৱেদি কমপ্লেইন দিব পাৰে ঠিক আছে সো গভৰ্ণমেণ্টে তেনেকৈ এক্ট কৰিব নেক্সট আপোনালোকৰ কেবিনেট ডিচিশ্যন আছিলে এনশ্বৰিং কেপাচিটি বিল্ডিং অফ গভৰ্ণমেণ্ট অফিচিয়েলছ চ' গভৰ্ণমেণ্ট অফিচিয়েলছবিলাকক কেপাচিটি বিল্ডিং কৰিবলৈ কাৰণে কি কৰিছে চাওক চ' কৈছে কেবিনেট হেজ এপ্ৰুভড এ ন' কষ্ট 1 year মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং উইথ ৱাডৱানী চেণ্টাৰ ফৰ গভৰ্ণমেণ্ট ডিজিটেল ট্ৰান্সফৰ্মেশ্যন বেংগলুৰু ফৰ একাডেমিক কলাবৰেশ্যন উইথ দ্য চিফ মিনিষ্টাৰ্ছ অফিচ চ' এতিয়া কি হ'ব আপোনালোকৰ যোনখিনি আমাৰ অসমৰ গভৰ্ণমেণ্ট অফিচিয়েলছ হয় তেখেতসকলৰ মানে ডিজিটেল যোনটো কিছুমানৰ গেপ হৈ আছে ধৰক ডিজিটেল ইছ্যুজ কিছুমান থাকে ট্ৰেইনিং নাই সিহঁতৰ তেনেকুৱা প্ৰপাৰ ঠিক আছে আজিকালি চব কামটো কি হয় ডিজিটেলিয়ে হয় চ' সেইটো কাৰণে কি কৰিব আমাৰ অসম চৰকাৰে মানে চিফ মিনিষ্টাৰ্ছ অফিচে বেংগলোৰ এটা পাৰ্টিকুলাৰ মানে অৰ্গেনাইজেশ্যন আছে ৱাডৱানী চেণ্টাৰ ফৰ অৰ্গেনাইজেশ্যন ফৰ গভৰ্ণমেণ্ট ডিজিটেল ট্ৰান্সফৰ্মেশ্যন চ' ইহঁতৰ লগত মিলি পেলাই এটা কলাবৰেশ্যন প্ৰগ্ৰেম চাইন কৰিছে আৰু এই MOU-খনে কি কৰিব আপোনালোকৰ ইট উইল এষ্টাব্লিছ এ কলাবৰেটিভ ফ্ৰেমৱৰ্ক বিটুইন দিছ পাৰ্টিকুলাৰ গ্ৰুপ এণ্ড গভৰ্ণমেণ্ট অফ আছাম and it will promote digital transformation of government processes and services through application of emerging technologies ঠিক আছে সো এটা আমাৰ যোনখিনি ইমাৰ্জিং টেকনলজি হয় AI দৰকাৰ হয় আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হওক ড্ৰোন এটচেট্ৰা যোনবিলাক আপোনাৰ ডিজিটেল টেকনলজি হয় সেইখিনি বস্তু কি হয় আপোনালোকৰ প্ৰভাইড কৰা বহুত দৰকাৰ হয় কম্পিউটিং এটচেট্ৰা যোনবিলাক আপোনালোকৰ বিগ ডেটা এনালাইটিক্স হয় সেই বস্তুবিলাক আপোনালোকৰ কি হয় বহুতে বুজি নাপায় আৰু সেইটো কাৰণে কি হ'ব কেপাচিটি বিল্ডিং বঢ়াবলৈ কাৰণে সেইকাৰণে ৱাডৱানী গ্ৰুপৰ লগত আপোনাৰ আমাৰ গভৰ্ণমেণ্ট অফ আছামে এখন MOU চাইন কৰিছে ঠিক আছে আৰু এনেকৈ কোৱা হৈছে যে MOU will enable capacity building for mid to senior level government officials on emerging technology support in digital transformation and government departments and initiatives and program encompassing emerging technology এটা যে ড্ৰোন দিদি স্কিম হওক বা তেনেকুৱা ড্ৰোন লগত জড়িত কিবা কিবি ট্ৰেইনিং হওক AI লগত জড়িত হওক বিগ ডেটা হওক ঠিক আছে চ' তেনেকুৱা বহুত কিছুমান বস্তু থাকে যোনবিলাক আমাৰ মিড টু চিনিয়ৰ লেভেল গভৰ্ণমেণ্ট অফিচিয়েলছবিলাকে ধৰক দৰকাৰ ফেচ কৰিবলগীয়া হয় বা সিহঁতৰ তেনেকুৱা এডুকেট নলেজ নাথাকে কাৰণে কামবিলাক ভালকৈ নহয় কিছুমান জুনিয়ৰ বা তেনেকুৱা মানুহৰ ওপৰত যোনখিনি ধৰক নতুন জেনেৰেশ্যন যোনে ধৰক নিযুক্তি পাইছে চাকৰিত সিহঁতে ধৰক হেল্প কৰিবলগীয়া হয় বাট সিহঁতৰ নিজৰ কেপাচিটি বিল্ডিং নাই কাৰণে এইবিলাক প্ৰব্লেম হয় চ' সেইটো কাৰণে কেপাচিটি বিল্ডিং বঢ়াবলৈ কাৰণে গভৰ্ণমেণ্ট অফিচিয়েলছৰ আছাম গভৰ্ণমেণ্টে এই পাৰ্টিকুলাৰ MOU-খন চাইন কৰিছে উইথ দিছ পাৰ্টিকুলাৰ গ্ৰুপ উইচ ইজ ন'ন এজ ৱাডৱানী চেণ্টাৰ ফৰ গভৰ্ণমেণ্ট ডিজিটেল ট্ৰান্সফৰ্মেশ্যন যাৰ হেড অফিচ ক'ত আছে বেংগলোৰ তাৰপিছত নেক্সট কেবিনেট ডিচিশ্যনত যদি চাওঁ আপোনালোকৰ এইটো বহুতেই ইম্পৰ্টেণ্ট নিউজ হয় ৰেচনেলাইজেশ্যন অফ মটৰ ভেহিকেল টেক্সেশ্যন ইন আছাম ঠিক আছে এতিয়া চাওক আমাৰ মটৰ ভেহিকেল যোনবিলাক আছে 2 হুইলাৰ হওক 3 হুইলাৰ হওক 4 হুইলাৰ হওক তাত আপোনালোকৰ ওৱান টাইম টেক্স এটা দিব লাগে OTT আমি তাক কওঁ ঠিক আছে আপুনি ভেহিকেলখন কিনোতে আপোনালোকে এটা টেক্স দিব লাগে ওৱান টাইম ৰোড টেক্স কয় আপুনি ৰাইট চ' সেই ওৱান টাইম টেক্সটোৰ ওপৰত একচুৱেলি হয় বিলখন আৰু তাৰ উপৰিও আপোনাৰ যেতিয়া কিনিব এতিয়া যোনবিলাক আপোনাৰ কিনাৰ সময়ত কিছুমান আৰু কিছুমান টেক্স থাকে সেইবিলাকৰ কথা তাৰ লগত জড়িত হয় বিলখন ঠিক আছে চ' এতিয়া আমাৰ চাওক এখন বিল আছিলে দ্য আছাম মটৰ ভেহিকেল টেক্সেশ্যন এক্ট এখন আছিলে আছাম মটৰ ভেহিকেল টেক্সেশ্যন এক্ট 1936 ঠিক আছে এই এক্টখনক এতিয়া ৰিচেণ্টলি যোৱা বছৰ মানে 1 বছৰ হৈছিলে এমেণ্ডমেণ্ট কৰা নাই চ' 1 বছৰ 1.5 বছৰ মানে হ'ল চ' এতিয়া আপোনালোকৰ এই পাৰ্টিকুলাৰ এক্টখনক আইনখনক কি কৰিব এমেণ্ড কৰিব ঠিক আছে সংশোধন কৰিব তাৰ কাৰণে আপোনালোকৰ আছাম মটৰ ভেহিকেল টেক্সেশ্যন এমেণ্ডমেণ্ট বিল এখন ইন্ট্ৰডিউচ কৰিছে এই অটম ছেশ্যনত 2024 চ' এই বিলখনে কি কৰিব আপোনালোকৰ it will restructure the price categories of the existing tax structures and revision of computation of one time tax so existing যোনখিনি tax structure হয় তাক কিছুমান সালসলনি কৰিছে এতিয়া আমি চাওঁ আহক কি কৰিছে the bill will also bring the 3 wheeler category of the vehicles including e-rickshaws and e-carts as well as 4 wheeler যোনবিলাক আপোনালোকৰ 4 wheeler ধৰক goods বা passenger vehicle আছে চ' সেইবিলাককো ওৱান টাইম টেক্সৰ ৰেজিমৰ আণ্ডাৰত আনিব চাওক এতিয়া আগতে আপোনালোকে ই-ৰিক্সাজ আৰু ই-কাৰ্টছ কিনোতে কি আছিলে আপোনালোকৰ ওৱান টাইম যোনটো OTT হয়তো দিব নালাগিছিলে কিন্তু এই বিলখন যদি পাছ হৈ যায় তেতিয়া আপোনালোকে যদি ই-ৰিক্সা বা ই-কাৰটো কিনে ঠিক আছে আৰু আপোনালোকৰ 4 হুইলাৰ যোনবিলাক চাৰ্টিন কিছুমান কেটেগৰী 4 হুইলাৰ আছে য'ত আপোনালোকৰ ওৱান টাইম টেক্সটো দিব দৰকাৰ নাছিলে চ' এই গোটেইখিনি এতিয়া কি টেক্সৰ আণ্ডাৰত আনি দিব ঠিক আছে চ' তাৰ কাৰণে কি হ'ব চাওক এতিয়া টেক্স প্ৰপ'জেলছ যোনখিনি আপোনালোকৰ প্ৰপ'জ কৰিছে এতিয়া বিলখনত সেইখিনি কি হয় চাওক 4 হুইলাৰ্ছৰ কাৰণে কি কৰিছে চাওক এতিয়া যোনটো আপোনালোকৰ মটৰ ভেহিকেল টেক্স হয় স্লেব ফৰ 4 হুইলাৰ্ছ এতিয়া প্ৰপ'জড হয় এইটো ঠিক আছে এতিয়া হোৱা নাই প্ৰপ'জড হয় যদি আপোনাৰ 4 হুইলাৰখন আপ টু 3 লাখছৰ লৈকে হয় আপোনালোকৰ তেতিয়া ওৱান টাইম টেক্স আপুনি কিমান দিব লাগিব 4% অফ দ্য টোটেল কষ্ট অফ দ্য ভেহিকেল ডেট মিনছ আপোনাৰ যদি 3 লাখ টকা ধৰক আপোনাৰ কৈছেতো আপ টু 3 লাখ মানে মোৰ ভেহিকেল যদি 1 লাখ হয় তেতিয়াহ'লে মই 4,000 টকা টেক্স দিব লাগিব তেনেকুৱা যদি মোৰ 3 লাখ লৈকে হয় আপ টু 3 লাখছ কৈছেতো তেতিয়া আপোনাৰ কি হ'ব
3 লাখ হ'লে আপোনাৰ 12,000 টকা দিব লাগিব 4% হয় ঠিক আছে টেক্স তেনেকুৱা হ'ব যদি ভেহিকেলখন আপোনাৰ 4 হুইলাৰখন যদি 3 বা 5 লাখৰ ভিতৰত পৰে মানে বডিটো চ' তেতিয়া আপোনাৰ কি হ'ব 6% আপুনি টেক্স দিব লাগিব অফ ডেট প্ৰাইচ যোনটো আপুনি কিনিছে কাৰোবাৰ এতিয়া ভেহিকেল 3.5 লাখছ হ'ব পাৰে কিছুমানৰ 4.5 লাখছ হ'ব পাৰে কাৰোবাৰ 5 লাখ হ'ব পাৰে তাৰে 6% হ'ব টেক্সটো ঠিক আছে ওৱান টাইম টেক্সটো নেক্সট যদি আপোনাৰ ভেহিকেলখনৰ দাম 5 লাখৰ বা 20 লাখৰ ভিতৰত পৰে তাৰ টেক্সটো আপোনাৰ 10% হ'ব আৰু যদি 20 লাখ বা তাতকৈ ওপৰত যায় তেতিয়া আপোনালোকৰ ভেহিকেল টেক্স কিমান হ'ব ওৱান টাইম টেক্সটো 14% হ'ব এইখিনি আছিলে 4 হুইলাৰ্ছৰ কাৰণে এতিয়া আমি 2 হুইলাৰখিনি চাওঁ বাইক স্কুটাৰ স্কুটি এটচেট্ৰা সেইবিলাকৰ কাৰণে যদি আপোনাৰ 2 হুইলাৰখনৰ দাম যদি 70,000 বা তাতকৈ কম হয় ঠিক আছে তেতিয়া আপুনি 6% দিব লাগিব টেক্স যদি 70,000ৰ পৰা 3 লাখছলৈকে হয় তেতিয়া আপুনি 8% দিব লাগিব টেক্স ওৱান টাইম টেক্স আৰু যদি 3 লাখতকৈ ওপৰ হয় তেতিয়া আপুনি 10% দিব লাগিব ঠিক আছে এইখিনি নতুন ষ্ট্ৰাকচাৰ নেক্সট যদি চাওঁ আমি স্মল কমাৰ্চিয়েল ভেহিকেল যেনেকৈ ই ৰিক্সা ই কাৰ্ট বা যোনবিলাক আছে আপোনালোকৰ পেচেঞ্জাৰ কেৰি কৰিবলৈ কাৰণে যোনবিলাক ইউজ কৰে কমাৰ্চিয়েল ভেহিকেলছ ঠিক আছে চ' তাৰ কাৰণে কি কৰিছে আপোনালোকৰ যোনবিলাক ই কাৰ্ট বা ই ৰিক্সাছ হয় সিহঁতৰ কাৰণে আপোনালোকৰ ওৱান টাইম টেক্স কিমান হ'ব এতিয়া 2% হ'ব যদি বিলখন পাছ হৈ যায় আপোনাৰ যদি ই ৰিক্সাখনৰ দাম যদি 1 লাখ টকা হয় কথাটো কৈছোঁ তেতিয়া আপোনালোকৰ 2,000 টকা এতিয়া তাত আপোনালোকে টেক্স দিব লাগিব অন দ্য মানে এজ এ ওৱান টাইম টেক্স ঠিক আছে এইটো চবতে দিব লাগে ভেহিকেলছবিলাকত আগতে এইটো কেটেগৰী নাছিলে নতুনকৈ ইন্ট্ৰডিউচ কৰিছে এতিয়াও ঠিক আছে নেক্সট কৈছে 3 হুইলাৰ যোনবিলাক পেচেঞ্জাৰ ভেহিকেল হয় তাত আপোনালোকৰ ওৱান টাইম টেক্স দিব লাগে 4% আৰু 3 হুইলাৰ যোনবিলাক গুড কেৰিং হয় ঠিক আছে চ' তাত আপুনি 6% দিব লাগিব টেক্স এইখিনি আছিলে আপোনালোকৰ কেবিনেটৰ ডিছকাশ্যনছখিনি মই গোটেইখিনি কৰিলোঁ 21 তাৰিখৰ ঠিক আছে এতিয়া আমি চাম আপোনালোকৰ যোনটো বৰাক ভেলীত কিছুমান 22 তাৰিখ বা 24 তাৰিখৰ ভিতৰত আমাৰ আই মিন চিফ মিনিষ্টাৰ তেখেতৰ কেবিনেট তাত গৈছিলে মানে ভিজিটত চ' কিছুমান তাতো কিছুমান ইম্পৰ্টেণ্ট সিদ্ধান্ত লোৱা হৈছে চ' প্ৰথম কৈছে যে আমাৰ ইচিএম কৈছে মানে আমাৰ চিফ মিনিষ্টাৰৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মা হি মেট মোৰ দেন 50 ডেলিগেশ্যনছ এণ্ড ভেৰিয়াছ ইণ্ডিভিজুৱেলছ ইন বাৰাক ঠিক আছে ইনফেক্ট কাছাৰ কেঞ্চাৰ হস্পিটেল মানে কাছাৰ কেঞ্চাৰ হস্পিটেলৰ কথা আপোনালোকে শুনিছে সেইখন বনাবলৈ কাৰণে 12 লাখ টকাৰ চেংচন দিছে ঠিক আছে টু বাই দ্য ছেকেণ্ড লিনেক মেচিন 12 কোটি টকাৰ চেংচন কৰিছে টু দ্য কাছাৰ মেডিকেল হস্পিটেল এতিয়া কাছাৰ মেডিকেল হস্পিটেলখনতো বনাই হৈ গৈছে ঠিক আছে মানে ৰানিং হয় বাট কথাটো কি হ'ল এই কাছাৰ কেঞ্চাৰ যোনখন হস্পিটেল হয় তাত আপোনালোকৰ পাৰ্টিকুলাৰ এটা মেচিন লাগে যাক লিনেক মেচিন বুলি কয় কেঞ্চাৰ ডায়েগনচিছ কৰিবলৈ কাৰণে চ' অলৰেডি এটা আছিলে মানে তাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবলৈ কাৰণে এইটো কৰিছে একচুৱেলি চ' অলৰেডি এটা আছিলে ছেকেণ্ডটো কিনিবলৈ কাৰণে আকৌ এডিশ্যনেল 12 কোটি টকাৰ আপোনালোকৰ চেংচন কৰিছে ঠিক আছে চি এম এ নেক্সট কৈছে DC হাইলাকান্দি ৱাজ ইনষ্ট্ৰাক্টেড টু ফাইণ্ড সুইটেবল লোকেশ্যন ফৰ কনষ্ট্ৰাকশ্যন অফ দ্য হাইলাকান্দি মেডিকেল কলেজ যেনেকৈ আপোনালোকৰ কাছাৰ মেডিকেল কলেজ বনাইছে তেনেকৈ হাইলাকান্দি আৰু কাছাৰ এখন কেঞ্চাৰ হস্পিটেল হয় অ'কে ডোণ্ট গেট কনফিউজ কেঞ্চাৰ হস্পিটেল হয় কাছাৰ কেঞ্চাৰ হস্পিটেল তেনেকৈ আপোনালোকৰ হাইলাকান্দি এখন মেডিকেল কলেজ বনোৱাৰ কথা কৈ আছে তাৰ কাৰণে আপোনালোকৰ সুইটেবল লেণ্ড বিচাৰিবলৈ কাৰণে DC হাইলাকান্দিক ইনষ্ট্ৰাক্ট কৰিছে ঠিক আছে নেক্সট কৈছে এপ্ৰুভেল টু দ্য হাইলাকান্দি এণ্ড কৰিমগঞ্জ ৱাটাৰ ছাপ্লাই স্কিম ঠিক আছে আৰু এই পাৰ্টিকুলাৰ স্কিমটোৰ কাৰণে 100 কোটি টকাৰ টেণ্ডাৰ ইছ্যু কৰিছে নেক্সট কৈছে 500+ বেড হস্পিটেল ইন শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল টু বি ৰেডি বাই নৱেম্বৰ নেক্সট ইয়াৰ মানে নৱেম্বৰ 2025 ঠিক আছে তেতিয়ালৈকে আপোনাৰ কি হ'ব 500 বেডৰ এখন হস্পিটেল আপোনাৰ শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল ঠিক আছে চ' 500 বেডৰ মানে এটা হস্পিটেল উইদিন দ্য SMCHৰ যোনটো কেম্পাছ আছে তাৰ ভিতৰতে আপোনাৰ 500 বেডৰ এখন মানে হস্পিটেল বনোৱা হ'ব আৰু তাৰপিছত কি কৈছে পোষ্ট কমপ্লিশ্যন আনাদাৰ 1000 বেড হস্পিটেল উইল বি কনষ্ট্ৰাক্টেড এ মাষ্টাৰ প্লেন ফৰ SMCH অলছ' টু বি মেড মানে এই যোনখন শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল হয় শিলচৰ MCH তাৰ আণ্ডাৰত আপোনালোকৰ অলৰেডি যদি জানে আপোনালোকে গৈছেও তাত দেখিছে যে বহুত ডাঙৰ হয় চ' তাৰ ভিতৰতে আপোনালোকৰ 500 বেডৰ এখন হস্পিটেল বনাব আৰু সেই কেম্পাছৰ ভিতৰতে আপোনালোকৰ আনাদাৰ 1000 বেডৰ মানে হস্পিটেল কনষ্ট্ৰাক্ট কৰাৰ কথা কৈ আছে ঠিক আছে তাৰ কাৰণে এটা মাষ্টাৰ প্লেনো বনাই আছে তাৰপিছত যদি চাই দুৰ্গা পূজাৰ আগতে কি কৈছে 13টা ৰাস্তা মানে 13 roads in শিলচৰ টাউন টু বি ৰিপেয়াৰ্ড বিফৰ দুৰ্গা পূজা তাৰ কাৰণে 14 crore চেংচন কৰা হৈছে তাৰপিছত আপোনালোকে যদি চাই ৰংগী খাৰী পৰা শিলচৰ মেডিকেল কলেজ হস্পিটেল ৰোড যোনটো হয় ৰাস্তাটো এইটোক ৱাইডেন কৰিব বুলি কৈছে বহল কৰিব এলং উইথ নিউ ড্ৰেইনছ নতুন ড্ৰেইনছো তাত বনাব তাৰ কাৰণে আপোনাৰ 30 crore চেংচন কৰিছে তাৰপিছত কৈছে এক্সিষ্টিং ৰোড ফ্ৰম ৰংগীৰ খাইৰী টু SMC যোনটো এক্সিষ্টিং ৰোড আছে আপোনালোকৰ ঠিক আছে এটাটো ৱাইড কৰিবই নেক্সট কৈছে এই যোনটো এক্সিষ্টিং ৰোড ফ্ৰম ৰংগী খাৰী টু SMCH টু বি ইম্প্ৰুভ ফৰ টাইম বিং
এট এ কষ্ট অফ 5.5 চ' এতিয়া কথাটো কৈছে যে আৰম্ভণিত এতিয়া টোটেল প্ৰজেক্টটো চেংচন কিমান হয় 30 crores হয় ৰাস্তা ৱাইড কৰিব নতুন ড্ৰেইন বনাব চাইডে চাইডে বাট এট দ্য টাইমিং ইমিডিয়েট মানে খৰচা এতিয়া যদি চাই ইমিডিয়েটলি মানে ঠিক কৰিবলৈ কাৰণে ৰাস্তাটো এক্সিষ্টিং ৰোডটো ঠিক কৰিবলৈ কাৰণে আপোনাৰ 4.5 কোটি টকা এপ্ৰুভ কৰিছে তাৰপিছত কৈছে নিউ এজ টেকনলজি টু বি ইউজ টু চল্ভ প্ৰব্লেম ইন Sibari sinking zone. An RCC slab based 400 piles will be constructed to arrest the sinking work to begin in 10 days at a cost of 70 crores. মানে কৈছে আপোনালোকৰ মানে তাতে যদি চাই কাছাৰত এটা শিবাবাৰী এটা জেগা আছে য'ত আপোনালোকৰ কি হৈছে মাটিটো মানে তেনেকৈ সোমাই গৈ আছে তললৈ চ' চিংকিং জোন বুলি কোৱা হৈছে চ' সেই বস্তুটো যাতে ৰখাব পাৰি মানে যাতে চিংক হৈ নাযাওক বস্তুটো ৰখি যাওক সেইটো কাৰণে এডিশ্যনেলি কৈছে যে তাত মানে RCC স্লেব বনাব ঠিক আছে চ' যদি এইটো জোনটো হৈ ধৰক তাৰ ওপৰত কমপ্লিট স্লেব এখন বনাব ঠিক আছে আৰু এই RCC স্লেবখন কি হ'ব 400 মানে বেছড অন 400 পাইলছ ঠিক আছে উইল বি কনষ্ট্ৰাক্টেড টু এৰেষ্ট দ্য চিংকিং এই যোনটো সোমাই গৈ আছে এই বস্তুটো ৰখাবলৈ কাৰণে এনেকুৱা RCC টাইলছৰ স্লেব বনাব ঠিক আছে আৰু এই কামটো 10 দিনৰ ভিতৰত আৰম্ভ হ'ব বুলি কৈছে আৰু প্ৰজেক্টটোত এষ্টিমেট কৰা হৈছে 70 crores খৰচ হ'ব নেক্সট যদি আমি চাওঁ আৰু কেইটামান আছে নিউজ এইটো হ'ল আপোনাৰ কুম্ভীগ্ৰাম টু উধাৰবন ৰোড যোনটো আছে সেই ৰাস্তাটো ৰিপেয়াৰ কৰিব ৰোডছ টু বি ৰিপেয়াৰ্ড ইন কৰিমগঞ্জ এণ্ড হাইলাকান্দি মিউনিচিপাল এৰিয়াছ চ' যোনবিলাক আপোনাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি মিউনিচিপাল এৰিয়াত থকা যোনবিলাক ৰাস্তা হয় তাত কিছুমান ৰিপেয়াৰ ৱৰ্ক কৰিবলগীয়া আছে তাত 16 কোটি আৰু তেনেকৈ মানে কৰিমগঞ্জত 16 কোটি টকা আৰু যদি চাই হাইলাকান্দি মিউনিচিপাল এৰিয়াত 9 কোটি টকা তেনেকৈ মানে ধৰি থৈছে ঠিক আছে খৰচ হিচাপে নেক্সট কৈছে কেপিটেল পইণ্টৰ পৰা ৰংগীখাৰী ৰোড যোনটো হয় আপোনাৰ 2.3 কিলোমিটাৰ এইটো NHIDCL মানে এইটো কনষ্ট্ৰাক্ট কৰিব আৰু তাৰ এষ্টিমেট ধৰা হৈছে 3.63 crores খৰচ হ'ব আৰু এটা ৰাস্তা আছে 8.4 কিলোমিটাৰ্ছৰ ৰাস্তা হয় ফ্ৰম ৰামনগৰ টু ৰংপুৰ সেইটো আপোনাৰ ঠিক কৰিব এট 6.25 crores তাৰপিছত তেনেকৈ 28 কিলোমিটাৰ এটা ৰাস্তা কথা কৈছে মালিতৰ টু বদৰপুৰ সেইটো আপোনালোকৰ 18 কোটিত ঠিক কৰিব আকৌ ৰংগীখাৰী টু সোনাইবাৰী ঘাট ইয়াত 6.5 কিলোমিটাৰ এটা ৰাস্তা সেইটো NHIDCL মানে প্ৰজেক্টটো লৈছে আৰু সেইটো কষ্ট 37 crores হ'ব তাৰপিছত কৈছে এ প্লেন ইজ বিং প্ৰিপেয়াৰ্ড ফৰ এ 7 কিলোমিটাৰ এলিভেটেড ৰোড উইথ ডাবল ডেকাৰ ফ্লাইঅভাৰ চ' শিলচৰত বনোৱা হ'ব এইটো 1200 কোটি টকাৰ খৰচ হ'ব বুলি কৈছে আৰু এই গোটেই প্ৰজেক্টটো যদি চাই দুটা ফেজত কমপ্লিট কৰিবলৈ কৈছে এটা ফাৰ্ষ্ট ফেজত কি হ'ব কেপিটেল পইণ্টৰ পৰা চিত্ৰৰঞ্জন যোনটো ষ্টেচু হয় তাৰলৈকে আপোনাৰ 3.5 কিলোমিটাৰ মানে ৰাস্তা হয় টোটেল সেইখিনি কমপ্লিট কৰিব প্ৰথম ফেজত ছেকেণ্ড ফেজত আপোনাৰ কেপিটেল পইণ্টৰ পৰা আপোনালোকৰ ৰামনগৰলৈকে 3.5 কিলোমিটাৰ আকৌ বাকী পাৰ্টটো কমপ্লিট কৰিব চ' দুটা পাৰ্টত মানে ফেজ 1 ফেজ 2 কমপ্লিট কৰিব চ' ৱৰ্ক টু বিগিন আফটাৰ দ্য টেকনো ফিজিবিলিটি এনালাইচিছ ইজ কমপ্লিট এণ্ড দ্য পিপল অফ শিলচৰ কনচেণ্ট টু দ্য প্ৰজেক্ট চ' দুটা বস্তু ইয়াত মেটাৰ কৰিব এই যোনটো 7 কিলোমিটাৰ আপোনাৰ এলিভেটেড ৰাস্তা হ'ব ঠিক আছে আপুনি এলিভেটেড ৰাস্তা মানে কি হয় এটা ৰাস্তা যেতিয়া গৈ থাকে আপোনালোকে দেখিছে ন ওপৰেদি আপোনাৰ কি হয় এটা ওখ ৰাস্তা এটা গৈ থাকে এলিভেটেড যেনে গুৱাহাটীত আমি মহানগৰীত দেখোঁ ফ্লাইঅভাৰ নহয় ফ্লাইঅভাৰখন ডিফাৰেণ্ট হয় ফ্লাইঅভাৰ ধৰক আপোনালোকৰ ফ্লাইঅভাৰ বেছি ডিফাৰেঞ্চ নাই একচুৱেলি চ' এলিভেটেড ৰোড মানে কি হয় আপোনালোকৰ ইউ কেন চে ডেট যোনটো ৰাস্তা আপোনালোকৰ কি হয় নৰ্মেল ৰাস্তাতকৈ অলপ ওপৰেদি যায় পেৰেলেলি ঠিক আছে চ' এই পাৰ্টিকুলাৰ এৰিয়াটোত ট্ৰেফিক কনজেশ্যনৰ কাৰণে কৰা হৈছে ডাবল ডেকাৰ ঠিক আছে চ' মানে এই ৰাস্তাটো বনাব একচুৱেলি এলিভেটেড ৰোডটো অভাৰ এ ফ্লাইঅভাৰ ঠিক আছে চ' মনত ৰাখিব ডাবল ডেকাৰ ফ্লাইঅভাৰ বনাব ডাবল ডেকাৰ মানে বুজি পাইছে দুখন এখনৰ ওপৰত এখন থাকিব মানে তেনেকুৱা আৰু তাৰ ওপৰত ৰাস্তা থাকিব চ' ইয়াত দুটা ফেজত কমপ্লিট কৰিব এইটো 3.5 কিলোমিটাৰ এটা ফেজ হয় বাকী 3.5 কিলোমিটাৰ্ছ হয় এটা ছেকেণ্ড ফেজত কমপ্লিট কৰিব চ' প্ৰথম ফেজটো যদি চাই আপোনালোকৰ এইটো আপোনালোকৰ কেপিটেল পইণ্ট বুলি কয় জেগাটো তাৰ পৰা আপোনালোকৰ চিত্ৰৰঞ্জন যোনটো জেগা হয় চিত্ৰৰঞ্জন ষ্টেচু সেই জেগাটোলৈকে হ'ব আৰু বাকীটো আকৌ কেপিটেল পইণ্টৰ পৰা আই মিন এনেকৈ ধৰি লওক কেপিটেল পইণ্ট ইয়াত আছে ঠিক আছে মাজত আছে চ' ইয়াৰ পৰা চিত্ৰৰঞ্জন এটা জেগা হয় আকৌ এটা কেপিটেল পইণ্টৰ পৰা আন এটা জেগা আছে আপোনালোকৰ এইপিনে কি হয় ৰামনগৰ আছে ধৰক চ' এনেকৈ কমপ্লিট কৰিব প্ৰথমতে এটা ছাইডে কমপ্লিট কৰি ল'ব ফেজ 1ত বাকী এইটো ছাইডে কমপ্লিট কৰিব ধৰক ৰামনগৰ ছাইডটো ঠিক আছে চ' এইখিনি আপোনালোকৰ আছিলে নেক্সট আপোনালোকে যদি চাই কেইটামান মই এনেই নিউজ লৈ আহিছোঁ এটা যেনেকৈ এতিয়া আপোনালোকৰ ইলেকশ্যনৰ কথা চলি আছে অলপ চাই ল'ব লাডাখত কি হয় এইবিলাক ঠিক আছে চ' তেনেকুৱা আছিলে আপোনালোকৰ ইমান ডিছকাছ কৰিবলৈ নাই ইয়াত চ' যোনখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট নিউজ হয় আছাম কেবিনেট ডিচিশ্যনছখিনি আৰু আমাৰ যোনখিনি বৰাক ভেলীত হোৱা ৰিচেণ্ট ভিজিট যোনটো আমাৰ গভমেণ্ট কৰিছিলে তাত চ' কাছাৰ হাইলাকান্দি কৰিমগঞ্জ তাত কি কি কৰিছে মই গোটেইখিনি বস্তু ডিছকাছ কৰিলোঁ হোপ ইউ লাইক দ্য ভিডিঅ' চাই থাকিব এনেকুৱা ভিডিঅ'জ আগলৈও আৰু আমাৰ APSC অলৰেডি যোনখিনি আপোনাৰ 2025ৰ পৰীক্ষা হ'ব APSC CC 2025 তাৰ কাৰণে অলৰেডি আমাৰ কোচিং বা ক্লাছেছ অনলাইন ক্লাছেছ ষ্টাৰ্ট হৈ গৈছে বহুতে জইন কৰিছে যোনে যোনে জইন কৰিছে আপোনালোকে জানে বাকীখিনি কথা আৰু কোনোবাই যদি জইন কৰিব বিচাৰিছে মোক এতিয়াও ইউ কেন হোৱাটছএপ মি চ' ক্লাছেছখিনি আমাৰ যদি চাই ডেইলি নহয় তেনেকৈ
দুদিন এৰি তিনিদিন এৰি এনেকৈ হয়। চ' যেনেকৈ 1 তাৰিখে 4 তাৰিখে 8 তাৰিখে তেনেকৈ আপোনাৰ ধৰক 14 তাৰিখে হৈছিলে, আকৌ তেনেকৈ 17 18 হৈছিলে, আকৌ 22, আকৌ আজি এটা আছিলে 26 তাৰিখে। চ' এনেকৈ আমি ক্লাছখিনিও আগবঢ়াই গৈ আছোঁ, ঠিক আছে। চ' আপুনি যদি জইন কৰিব বিচাৰে মোৰ নাম্বাৰটো দিয়াই আছে ডিছক্ৰিপশ্যনত, চাব ভিডিঅ'টো আৰু মোক আপুনি হোৱাটছএপ কৰিব। চ' ইমানখিনি আছিলে তেন্তে, আকৌ নতুন ভিডিঅ' লৈ লগ পাম। টিল দেন টেক কেয়াৰ।